My dear viewers and learners, welcome, namaskar. Class 3 English Blossom 1, Lesson 2, The Monkey and the Crocodile, Page nং 47. ইয়াৰ আগতে কেইবাটা পাৰ্টত 46 লৈকে বুজা হৈছিল। আজি আমি এক্টিভিটি 17 শিকিম। 17. Let's recite the rhyme of the Little Robin Redbreast and Pussycat. আহা আমি ৰিচাইট কৰোঁ। ৰিচাইট মানে আমি আবৃত্তি কৰোঁ। ৰাইমটোৰ নাম কি? লিটিল ৰবিন ৰেডব্ৰেষ্ট এণ্ড পুচিকেট। লিটিল ৰবিন ৰেডব্ৰেষ্ট, লিটিল মানে একদম সৰু, ৰবিন চৰাই সৰু থাকে। ৰেডব্ৰেষ্ট তাৰ মানে বুকুটো কি থাকে? ৰঙা থাকে। বুকুটো ৰঙা আছে না। এতিয়া আমি পঢ়ি লওঁ। লিটিল ৰবিন ৰেডব্ৰেষ্ট, Little Robin Redbreast sat upon a tree. Little Robin Redbreast কি কৈছিলে? sat মানে বহি আছিলে। upon a tree এটা গছৰ। Up went the pussycat. pussycat টো ওপৰলৈ উঠিলে। pussycat মানে মেকুৰী। Down went he, তললৈ গ'ল। Down came pussycat, away Robin ran, says Little Robin Redbreast, catch me if you can. ওপৰত উঠি কৈছে মোক যদি ধৰিব পৰা ধৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই পঢ়াই দিছোঁ। লিটিল ৰবিন ৰেডব্ৰেষ্ট, লিটিল ৰবিন ৰেডব্ৰেষ্ট sat upon a tree, up went the pussycat, down went he. Down came pussycat, away Robin ran, say little Robin Redbreast, catch me if you can. আকৌ এবাৰ পঢ়ি দিছোঁ। Little Robin Redbreast, Little Robin Redbreast sat upon a tree, up went the pussycat, down went he. Down came pussycat, away Robin ran, says Little Robin Redbreast, catch me if you can. 18 দিছে add rhyming words to the list and say them aloud. Rhyming word মানে ছন্দৰ মিল থকা শব্দ ইয়াত লিখিব গৈছে আৰু পঢ়িব গৈছে। ট্ৰি, চি, বি, ফ্ৰী, নি। আকৌ কৈ দিছোঁ। ট্ৰি, চি, বি, ফ্ৰী, নি। ইয়াত দিছে ৰেন, ফেন, কেন, মেন, পেন। ৰেন, ফেন, can, man, pan. Yes, write down the opposites মানে বিপরীত শব্দ of the following words from the poem. কবিতাৰ পৰা বিপৰীত শব্দ লিখি গৈছে। ইয়াত দিছে আপ, আপোনাৰ ওপৰত, তলত কি হ'ব? ডাউন, আপ ডাউন। চি মানে স্ত্ৰীলিংগ, পুংলিংগটো কি আছিলে? হি, চি হি। কেম মানে আহিছিল। যোৱা ইংৰাজী কি? গো, গোৱাৰ পাষ্ট ফৰ্মটো কি দিছে? এটা পাষ্টত দিছে, অতীতত। কেম কি হ'ব? এইটো ৱেণ্ট। Up, down, she, he, came, went. Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 48 পেজৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব। Thank you so much.